আজিৰ ভিডিঅ'টোত ষ্টাৰ্টিঙতে দেখা পাইছে ত্ৰিশূলৰ এপাত ফুট লৈছোঁ যিহেতু বলবমৰ ছিজন চলি আছে আৰু শাওণ মাহ চাওক লিখা আছে মহা বলবম মহোৎসৱ সঞ্চালন সমিতি। তো হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল JS77 ৰাইডাৰ অন ইউটিউব। তো আজিৰ ব্লগটোত বলবমৰ পৰিৱেশটো দেখাম আৰু চাওক গেটটোত চাওক মহা বলবম মহোৎসৱ সঞ্চালন সেৱা সমিতি 2025 বৰ্ষ ৰেংবেং নগাঁও। আৰু গেটৰ বাহিৰৰ পৰা মাৰিছিলোঁ মন্দিৰটো। তো ভিতৰলৈ যোৱাৰ আগতে চাকি বন্তি কিনিব লগা আছিলে, তো সেইখিনি কিনি ল'লোঁ। লৈ পেলাই তাৰ পাছত আগে গৈ আছে মোৰ ৱাইফ আৰু মই গৈ আছোঁ কেমেৰা কৰি একদম মানে চিধা দেখা পাইছেনে, গেট এটা দেখা পাই আছে সৰুকৈ, তাতেই পানীটো মানে মেইন পানীখিনি তাতে থাকে। আৰু তাৰ কাৰণে মানে যিমান মানুহ আহে সেই পানীখিনিৰ কাৰণে আহে। আৰু চাকি বন্তি জ্বলাবৰ কাৰণে কেইবাটাও মন্দিৰ আছে। তো তাৰ মাজতে মানে যিকোনো এটা মন্দিৰতে চাকিটো জ্বলালেও হৈ যায়। আমি এইটো মন্দিৰতে জ্বলাম বুলি পেলাই ভাবিলোঁ। তাৰপাছত চাওক চিমি আৰু মই বলবমৰ পৰিৱেশৰ মাজত আপোনালোকক কেমেৰাৰ জৰিয়তে দেখুৱালোঁ। আৰু গৈ থাকোঁতে এনেকৈ ফুট মানে দিয়া এগৰাকী ব্যক্তিক লগ পালোঁ, খুব ভাল লাগিলে, ত্ৰিশূলৰ ফুট দিলে। আৰু মানে বলবমটো তেতিয়া মানে আৰু বেছি ভাল লাগি গৈছে নিজকে, জয় ভোলেনাথ। তাৰপাছত চিমি আৰু মই ফাইনেলি ফুট ল'লোঁ। তো চাওক সেইফালে যাম, সেইফালে মানে ক'ত জানেনে, পানী অনাৰ কথা কৈছিলোঁ যে, চাকি বন্তি জ্বলোৱা হ'ল, তাৰপাছত গৈ আছোঁ পানীৰ ওচৰলৈ। আৰু চাওক মানুহৰ কিমান মানে ভিৰ, চাওক ভক্ত একদম ভিৰ বহুত। আৰু পানী আনিবলৈ মই যাব লাগিব পুৰুষৰ লাইনত। বেনাৰখন চালোঁ কোনফালে লিখা আছে, এইফালে দেখা পালোঁ পুৰুষ, আৰু সেইটো ৰাস্তাৰে মই গ'লোঁ আগুৱাই পেলাই। আৰু কিহৰ কাৰণে মানুহ ইয়াত মানে আহে ইমান ভিৰ ল'বলৈ, তো মই দেখাই আছোঁ। চাওক এইখিনিয়ে মেইন জেগা, দেখা পাইছে এয়া পানী, আৰু সকলো মানুহ ইয়াত নামিছে, এইটো মানে ভাগ্যৰ কথা। আৰু ময়ো নামি গ'লোঁ। আৰু এই সৰু নলা এটাৰ পৰা, নলা নহয় মানে পাইপ এটাৰ পৰা পানী ওলাই আছে চাওক। এই পানীটো নি পেলাই যিকোনো শিৱ মন্দিৰৰ লিংগত ঢালিব লাগে, আৰু ঘৰত ৰাখিলেও ভাল, নিজে মানে অকণ খাবও পাৰি। তো সেই পানীখিনিৰ ওচৰলৈ আমি গ'লোঁ, গৈ পেলাই তাতে নিজে অলপ ফ্ৰেছ হ'লোঁ, ভাল লাগিলে মনটো। তাতে এজন চাইল্ডহুড ফ্ৰেণ্ড লগ পালোঁ ৰাজজ্যোতিক, সি পিছফালৰ পৰা মাত দিলে, ভাল লাগিলে। তাৰ লগতো অলপ সময় কথা বতৰা পাতিলোঁ কৰিলোঁ। তাৰপাছত দুয়োটাই কথা পতাৰ পাছত অলপ ৰেকৰ্ডিঙো কৰিলোঁ। আৰু পুনৰ আকৌ দেখুৱাই আছোঁ তাৰ মানে পৰিৱেশটো, বলবমৰ পৰিৱেশটো আমাৰ নগাঁৱৰ কেমেৰাৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আহিছে চাওক, ভিডিঅ'টো চাই ভাল পাব। আৰু যদি অহা নাই, মই আপোনালোকক মোৰ চেনেলৰ জৰিয়তে নগাঁও বলবম দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা বেলেগ এটা মন্দিৰ, ইয়াত মানে সৰু মন্দিৰ এনেকুৱা বহুত ধৰণৰ আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'বিলাক চাই থাকিব। টিল দেন বাই বাই।